মাথো সময়ৰ লগত বয়সবোৰ সলনি হৈছে। বাকী সকলোবোৰ একে আছে। একে আছে সেই সৰুকালিৰ মৰম, একে আছে সেই আদৰ। মাঘ বিহুৰ দিনা ৰাতিপুৱাটো আমাৰ এনেদৰে আৰম্ভ হৈছিলে। মন্দিৰত যোৱাৰ সময়ত আইতাই মোৰ সৰুদিনৰ উৎপাতবোৰৰ কথা কৈ গৈছিলে আৰু মই একান্ত মনে শুনি গৈছিলোঁ। সকলোবোৰ একে আছে, কিন্তু সলনি হৈছে কৌশিক নামৰ সৰু ল'ৰাটোৰ বয়স আৰু অকণমান বৃদ্ধা হৈছে তাৰ আইতাকগৰাকী। মই যেন গ'লে আইতাক সোধোঁ, এই মাটিখিনি কাৰ হয়, এইখিনি কি হয়? আৰু এনেবোৰ কৈ গৈ থাকোঁতে মোৰ মনত পৰি গ'ল এষাৰি মাত, সৰু বাপা, পৰিবি লাহে লাহে। যেতিয়া মই সৰু আছিলোঁ, আইতাৰ লগত যেতিয়া মন্দিৰ যাওঁ, তেতিয়া আইতাই মোক সৰু পানীৰ ঘটিটো হাতত দিয়ে আৰু সেইটো লৈ মই আইতাৰ আগে আগে দৌৰোঁ। আৰু আইতাই তেতিয়া মোক পাছফালৰ পৰা ৰখায়, সৰু বাপা, জোৰেৰে নেযাবি, পৰিবি। আৰু সেই মাতটো যেন মোৰ আকৌ মনত ফুটি উঠিলে। প্ৰত্যেকবাৰ মাঘ বিহুটো আমাৰ এনেকৈ আৰম্ভ হয়। আৰু এই মন্দিৰটো হৈছে বুঢ়াগোহাঁই মন্দিৰ, এটা অতি পুৰণিকলীয়া মন্দিৰ আৰু এই মন্দিৰটোৰ লগত এসোপামান স্মৃতি জড়িত হৈ আছে। পাছলৈকে আপোনালোকক ক'ম। আইতাকৰ চাদৰৰ পৰিৱৰ্তে সি এতিয়া ধুতি পিন্ধিব পৰা হ'ল। সি সঁচাই বহুত ডাঙৰ হ'ল।